हेलो ভিউৱাৰ্ছ আজিৰ এই ক্লাছত মই তোমালোকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টখিনি কেনেদৰে চেক কৰিব কেনেদৰে এটো ডাউনলোড কৰিব ৰিজাল্টখিনি সেই সম্বন্ধে তোমালোকক শিকাইছো কেনেকৈ তোমালোকে মেট্ৰিকৰ ৰিজাল্টখিনি চাব পাৰিব ইয়াত মই দুই ধৰণে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টখিনি চোৱাৰ কথা কৈছো প্ৰথমটো হৈছে গুগলত গৈ সার্চ করিব এটা হল রেজাল্ট আসাম নিক ইন আর আনটো হল রেজাল্ট সেবা অনলাইন .organization এইটো তোমালোকে গুগলত গৈ সার্চ কৰি তাৰ ওয়েবসাইটৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা ৰিজাল্টখিনি কিন্তু এইটো অলপ ভেজাল হয় তোমালোকে কেনেদৰে সহজে অতি সহজে ৰিজাল্টখিনি ডাউনলোড কৰিব পাৰিব আজি হেতু তোমালোকক মই শিকাইছো তোমালোকে প্লে স্টোর ওপেন কৰিবা প্লে স্টোর ওপেন কৰাৰ পিছত তোমালোকে প্লে স্টোৰত সার্চ কৰিবা তোমালোকে প্লে স্টোৰত গৈ এইটো এপছ ডাউনলোড কৰি ৰাখিব এপছটোৰ নাম কৈছো সেবা ৰিজাল্টস এইটো ইনস্টল কৰিব কি কৰিব তোমালোকে এটা প্লে স্টোৰত গৈ সার্চ কৰিব সেবা ৰিজাল্টস তাৰ পিছত এনেকুৱা এটা আহিব আইকন আহিব এইটো ইনস্টল কৰিব ইনস্টল হোৱাৰ পিছত তোমালোকে এইটো কি কৰিব এইটো লগইন সাইন আপ কৰিব লাগিব তোমাৰ নিজৰ নাম দিব আৰু নিজৰ মোবাইল নম্বৰ দিব লাগিব সাইন আপ হোৱাৰ পিছত তোমালোকে এইটো এই এপছটো ওপেন কৰিব মই এপছটো ওপেন কৰিছো দেখা ইয়াত ফার্স্ট কি আছে HSLC AHM রিজাল্ট 2016 to 2023 এই ইন্টারফেসটো অহাৰ পিছত তোমালোকে কি কৰিবা ইয়াত প্ৰথম কি আছে এটো দেখিবা প্ৰথমত আছে ইয়াত select exam year ইয়াত select exam year ইয়াত আছে তোমাৰ কোন সনত এক্সামটো হৈছে হেতু এক্সাম সিলেক্ট কৰিব ইয়াত 2024 লিখিব তাৰ পিছত কি আছে ইন্টাৰ ৰোল নম্বৰ তোমালোকৰ নিজৰ ৰোল নম্বৰ দিবা ধৰা তোমাৰ নম্বৰটো A1 2 3 4 কিবা কিবি আছে এটো তোমাৰ এডমিট চাই বহাই দিবা তাৰ পিছত আছে ইন্টাৰ নাম্বাৰ তোমাৰ নিজৰ নম্বৰটো বহাই দিবা ইয়াত ধৰা তোমাৰ নম্বৰ আছে ধৰা 138 এনেকুৱা আছে এটো এডমিট চাই বহাই দিবা তাৰ পিছত কি কৰিব তলত কি আছে ফার্স্ট 4 লেটাৰ অফ নেম তোমালোকৰ নিজৰ নাম ইয়াতে বহাব তোমাৰ নিজৰ নাম যেটো আছে হেটো লিখিব ধৰা তোমাৰ নাম ধৰা আছে তোমাৰ নাম আছে ধৰা ৰাজু তোমালোকে ইয়াত ৰাজু লিখিবা তাৰ পিছত ইন্টাৰ কেপচা নম্বৰ ইয়াত আছে ইয়াত কেপচা নম্বৰ এটা দিব লাগিব তোমালোকে 4 ডিজিটত এটা কেপচা নম্বৰ আহে যেটো কেপচা নম্বৰ থাকিব সেই কেপচা নম্বৰটো হুবাহু ইয়াত বহুৱাই দিব ইয়াত 7942 আছে এই কেপচাটো ইয়াতে লিখি দিব 7942 ইয়াতে যেটো আছে এটো আনি কেপচা যেটো নম্বৰ থাকিব হেটো হুবাহু ভাবে ইয়াত বহুৱাই দিব তাৰ পিছত কি কৰিব গেট ৰিজাল্ট এই গেট ৰিজাল্টত কি কৰিব ক্লিক কৰিব গেট ৰিজাল্টত ক্লিক কৰাৰ পিছত তোমালোকৰ ৰিজাল্টখিনি আহি যাব আৰু এটো স্ক্ৰিনশ্বট কৰি নাইবা কপি কৰি তোমালোকে এটো ডাউনলোড কৰি ৰাখিব পাৰিব এই আছিল অতি সহজে তোমালোকে কেনেদৰে নিজৰ মাৰ্কশিটখিনি নিজৰ মোবাইলত চাব পাৰিব লগতে ডাউনলোড কৰিব পাৰিব আৰু এই ভিডিওটোৰ দ্বাৰা তোমালোকে যদি উপকৃত হয় তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি মাষ্টাৰ অফ গ্ৰামাৰ লগত থাকিব আজিলৈ ইমানেই ধন্যবাদ।